দক্ষিণ কামৰূপৰ গৰৈমাৰী জোৰসীমলুৰ এটা চৰকাৰী স্বাস্থ্য কেন্দ্ৰ। এই স্বাস্থ্য কেন্দ্ৰটো 2011 চনতে সেই সময়ৰ কংগ্ৰেছ দলৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰসীমলু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। স্থানীয় ৰাইজৰ অভিযোগ যে বিগত 4 বছৰ আগতে জোৰসীমলু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ হৈছে যদিও আজিলৈকে উক্ত স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিবলৈ সক্ষম নহল। উল্লেখ্য যে কোটি কোটি টকা খৰচ কৰি স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে যদিও উক্ত স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদত নিশা হ'লে চলে মদৰ আড্ডাকে ধৰি অসামাজিক কৰ্মকাণ্ড। আমাৰ এইখিনি গাঁও যিখিনি জোৰসীমলু আমাৰ অঞ্চল ইয়াৰ মথাউৰিৰ বাহিৰতো আমাৰ বহু জনসাধাৰণ আছে, কিন্তু এই জনসাধাৰণে বাৰিষা কালত আমাৰ ইয়াত যদি আহি স্বাস্থ্য কেন্দ্ৰত আহি যদি ষ্টাফ নাপায় তেওঁলোকে বহুত দূৰ দূৰণিত যাব লগা হয়। গতিকে আমি প্ৰাগ নিউজৰ জৰিয়তে আমি এইখিনি মন্ত্ৰীলৈ মাননীয় হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাওঁ যে যাতে আমাৰ এই জোৰসীমলু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো যিটো মানে গোহালিৰ নিচিনা হৈ আছে তাতে ষ্টাফ দি আমাৰ ৰাইজৰ দূৰ দূৰদৰ্শা যাতে কমি যায়, যাতে আমি সুবিধা পাওঁ সেইখিনি আমি অনুৰোধ জনাওঁ। ছবিয়ে কেতিয়াও মিছা কথা নকয়। চাওক কেনেদৰে স্বাস্থ্য কেন্দ্ৰটো গোহালিত পৰিণত হৈছে। এয়াই যেন প্ৰমাণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবি। স্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘ বছৰে মুকলি নকৰাৰ পৰিপ্ৰেক্ষিতত পানীৰ পাইপলাইন, বিদ্যুৎ পৰিবাহী তাঁৰ আৰু খিৰিকীসমূহ ভাঙি যোৱাৰ লগতে স্বাস্থ্য কেন্দ্ৰটো যেন গুদাম ঘৰত পৰিণত হৈছে। ইফালে হিমন্ত বিশ্ব শৰ্মাই 2011 চনতে স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰাৰ কথাটো পাহৰিছে বুলি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে। সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কিন্তু তেখেতে 2011 চনত এখন মেডিকেল আধাৰশিলা স্থাপন কৰিলে। সেইজন একেজনে মানুহ জাতি মাতি বেটি ৰক্ষা কৰাৰ স্বাৰ্থে পৰিৱৰ্তনৰ শ্লোগান দি আকৌ মানে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰিলে। সেই নেতৃত্বাধীন চৰকাৰক আকৌ স্বাস্থ্যমন্ত্ৰী সেইজন মানুহে হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কিন্তু তেখেতে পাহৰি গৈছে যে তেখেতে যে জোৰসীমলুত আধাৰশিলা স্থাপন কৰি থৈ আহিছিল তাতে যে এখন মেডিকেল হৈছে। ছয়গাঁৱৰ গৰৈমাৰী আৰু বকুৰ খুন্তলিত স্বাস্থ্য কেন্দ্ৰ দুখন আছে যদিও জোৰসীমলুৰ পৰা গৰৈমাৰী আৰু 10 কিলোমিটাৰ বাট অতিক্ৰম কৰি ৰোগীসকলক লৈ যাবলগীয়া হৈছে। এই ক্ষেত্ৰত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিটোৰ যিকোনো উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ পিঠি দি কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন থকাৰো অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। গৰৈমাৰীৰ পৰা আব্দুৰ ৰহিম, প্ৰাগ নিউজ।